যদি শ্রদ্ধা করে নিশ্চয় আপনারাও আমাদেরকে শ্রদ্ধা করবে, তাই না? রেসপন্স দিলে রেসপন্স পাই, মানুষেরা বলে না, রেসপন্স দিলে ৰেছপন্স পাওয়া যায়। হয়, আজি আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন অসম তেওঁলোকৰ ইয়াত অধিৱেশন চলি আছে, গতিকে মোক আমন্ত্ৰণ জনাইছিল। সমষ্টিৰো মানুহ হ'লো হিচাপে মই আহিছিলোঁ, আহি ভালে লাগিল। নেতাবিলাকক পালোঁ, আমাৰ পুৰণা বন্ধুসকলকো পালোঁ, যিবিলাক বিভিন্ন মানে দল সংগঠন থাকি কাম কৰিছে। গতিকে সেইটোৱেই কথা। বাকী বাঙালী জাতিৰ যিকোনো সমস্যাৰ কথা লৈ তেওঁলোকে আলোচনা কৰিছে। বৰ্তমান সময়ত বাঙালী জাতিৰ যিবোৰ মানে সমস্যা সেইবিলাক সমাধান কৰাৰ কাৰণে চৰকাৰে বহুতখিনি উদ্যোগ লৈছে। সামাজিকভাৱে আৰু তেনেকুৱা বিশেষ নাই। অসমৰ মানে জনসাধাৰণ বা অসমৰ যি নাগৰিক, এই নাগৰিকৰ যিখিনি আজি অধিকাৰ আৰু যিবোৰ সুযোগ সুবিধা সেইটো আজি আমাৰ বাঙালী ভাইসকলেও চবে সমানকৈ পায়, তাত আৰু কোনো তেনেকুৱা ধৰণৰ অন্য একো পাৰ্থক্য নাই। মাত্ৰ তেওঁলোকৰ নাগৰিকত্বৰ কথা লৈ ফালে কিছু ইছ্যু চলি আছিলে, এয়া কা হোৱাৰ পিছত এতিয়া সমাধান হৈ যাব। আৰু তাৰ পিছত তেওঁলোকৰ কিছুমান শংকা আছে যে সেই কাৰ যিবিলাক মানে টাৰ্মছ এণ্ড কণ্ডিশ্যন, যিটো তেওঁলোকে প্ৰমাণ মানে দিব লাগে যে তেওঁলোকে বাংলাদেশৰ পৰা বা পাকিস্তানৰ পৰা ক'ৰবাৰ পৰা আহিছে, এইবিলাকৰ ক্ষেত্ৰত কিছু মানে কি কয় অন্য দেশৰ কিছুমান নথি পত্ৰ যেতিয়া প্ৰয়োজন হয় সেই ক্ষেত্ৰত অসুবিধা আহি পৰিব পাৰে, তেওঁলোকৰ শংকা আছে। মই আজি তেখেতসকলক কৈছোঁ, আপোনালোকৰ যিবোৰ বিষয়ত শংকা আছে সেইখিনি পইণ্ট লৈ পেলাই চৰকাৰৰ লগত আলোচনা কৰিলে নিশ্চয় ইয়াৰ ওপৰতো কিবা এটা মানে ব্যৱস্থা হ'ব আৰু তেতিয়া এই সমস্যা স্থায়ীভাৱে সমাধান হৈ যাব। গতিকে বন চাইড চবে কাগ লৈ শংকা কৰে যে সেইটোৰ দ্বাৰা অসমত বাহিৰৰ পৰা মানে বিদেশী প্ৰব্ৰজন হৈ থাকে। কোনোবা আকৌ শংকা কৰে যে আমি ইমান বছৰ থকাৰ পিছতো এই যি উদ্দেশ্যত কৰা হৈছিলে আমি কিন্তু সেইটোৰ দ্বাৰাও নাগৰিকত্ব নাপাব পাৰোঁ, সেইবিলাক শংকা আছে। কিন্তু মই ভাবোঁ এতিয়া প্ৰেক্টিকেলি প্ৰয়োগ হোৱাৰ পিছত সেইবোৰ নাথাকিব। মানে দুইটাও যাৰ মানে আৱশ্যক যিবিলাক মানে নাগৰিকৰ কাৰণে সেইটো কৰা হৈছে, বিভিন্ন কাৰণবশতঃ ভাৰতত যিবিলাকে আহিবলগীয়া হৈছে তেওঁলোকক পাৰ্মানেণ্ট নাগৰিকত্ব প্ৰদানৰ কাৰণে সেই ব্যৱস্থাটো লোৱা হৈছে। গতিকে মই ভাবোঁ সেইটোৰ ক্ষেত্ৰত আমাৰ মানে কি কয় যিটো পাৰ্পাছত সমস্যা সমাধান কৰিবলৈ গৈ আছে চৰকাৰে, ইয়াত নিশ্চয়কৈ সমাধান হ'ব। কিন্তু কিবা নহয় কিবা বিষয়টো তেনেকৈ থাকিবই আৰু সেইবিলাক আলোচনা কৰিলে এটাৰ পিছত এটা সেইবিলাকৰ সমাধান হ'ব। নমস্কাৰ, আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ 17তম দ্বিবাৰ্ষিক অধিৱেশনত আজি মুকলি সভাত এই সভাত সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আহি অংশগ্ৰহণ কৰাত আমি ৰিচিপশ্যন কমিটি হৈ তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মঞ্চত আমাৰ অসমৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ বড়ো ডাঙৰীয়া, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু আমাৰ কোকৰাঝাৰ সমষ্টিৰ সন্মানীয় MLA লৰেন্স ইছলাৰী ডাঙৰীয়া আহি উপস্থিত হৈ আমাক আপ্লুত কৰিছে। আৰু সঁচাকৈ আমি আনন্দিত হৈছোঁ। ইয়াতে আমি অসমত জন্মগ্ৰহণ কৰিছোঁ, অসমৰ বায়ু পানী মাটি একেলগে কৰি অসমৰ হকে আমি মাত মাতি যাম। আৰু আপোনালোকে জানে যোনটো কা লাগু কৰিছে, অসমৰ বঙালীকে আজিলৈকে এজনো বঙালী এই কাত এপ্লাই কৰা নাই। এইটোৱেই প্ৰমাণ হৈছে অসমৰ বঙালী কেতিয়াও বাংলাদেশত অহা নাই। ইয়াতে 71ৰ আগত অহা কিছু কাৰণত আমাৰ কাগজ পত্ৰ নথকাৰ কাৰণত কিছু বঙালীসকলে তেওঁলোকে NRCত বাদ পৰিছে। এইটো নহয় যে ইয়াতে 80 বছৰ ইয়াতে থকা মানুহ ইয়াৰ যদি বাংলাদেশৰ পৰা আমি এপ্লাই কৰিব লাগিব, এইটো কেতিয়াও আমি অসমৰ বঙালীসকলে কেতিয়াও আমি মানি নলওঁ। ঠিক আছে, কাহ দিছে, কিন্তু অসমৰ বাঙালীসকলে এই কাহত উপকৃত হ'ব বুলি আমি নাভাবোঁ। সংগঠন ৰাজনীতিকৰ লগত কোনো জড়িত নাই, কিন্তু আমাৰ কিবা দাবী দুবা যদি আদায় কৰিব লাগে আমি চৰকাৰৰ পক্ষত আমি মাত মাতিব লাগিব। চৰকাৰক আমি আশা কৰিছোঁ যে আমাৰ আধাৰ কাৰ্ডৰ সমস্যা, এই আধাৰ কাৰ্ডৰ সমস্যা অনতিপলমে আমাক মানে দিব লাগে। আৰু যদি আমাক আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰি নিদিয়ে 2026ত কিন্তু আমি বিকল্প চিন্তা কৰিবলৈ আমি বাধ্য।